চুলা গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচন সম্পন্ন। দ্বিতীয়বাৰৰ বাবে সভাপতিৰ আসনত শ্বৰুফা খাতুন, উপসভাপতি পদত সকিনা খাতুন, বিনা প্ৰতিদ্বন্দ্বিতাৰে সভাপতিৰ পদ দখল শ্বৰুফা খাতুনৰ। হৈ যোৱা পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে যুঁজাজ চলি আছিল পঞ্চায়ত সমিতি গঠনৰ। বহু উৎকণ্ঠাৰ পিছতে আজি মঙলদৈ পৌৰসভাৰ কাৰ্যবাহী বিষয়া কল্লোল ডেকাই স্পষ্টবাক্য পাঠ কৰাই থোলা গাঁও পঞ্চায়ত সমিতি গঠন কৰে। সভাপতি হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে শ্বৰুফা খাতুনক হিচাপে নিৰ্বাচিত কৰে। সভাপতি নিৰ্বাচনৰ পিছতে আনন্দত উৎফুল্লিত হৈ পৰে পঞ্চায়তৰ আন সদস্যসকলৰ লগতে পঞ্চায়তৰ অন্তৰ্গত সকলো ৰাইজে। আনহাতে দ্বিতীয়বাৰৰ বাবে সভাপতিৰ দৰে গুৰুদায়িত্ব দখল কৰি শ্বৰুফা খাতুন উৎফুল্লিত হৈ পৰে আৰু সমৰ্থন কৰা সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰে। লগতে অনাগত সময়ত ৰাইজৰ হকে কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। কোনটো দিগিৰ পৰা পঞ্চায়তৰ পৰা প্ৰেচিডেণ্ট হ'ল চিলেকশ্যন কি কয় এতিয়া বাকী সদস্যসকলক? বাকী সদস্যসকলে আমাৰ কাৰণে বহুত কষ্ট কৰিলে, আমাক মানে প্ৰেচিডেণ্ট বনাই দিলে, ভাল লাগিল। ধন্যবাদ জনালো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে আৰু ৰাইজৰ উন্নতিৰ দিশে আগবাঢ়ি যাম। মোৰ নাম দিন ইছলাম। এবাৰ 40 নং ধোলা গাঁও পঞ্চায়তৰ মই 8 নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য। এইবাৰ আমাৰ ধোলা গাঁও পঞ্চায়তৰ 4 নম্বৰ ৱাৰ্ডৰ মিছ শ্বৰুফা খাতুনৰ এইবাৰ সভানেত্ৰী হিচাপে আমি 10জন সদস্যই মিলি আমি এইবাৰ মানে সভানেত্ৰী হিচাপে বনালো। আমাৰ এটা আশা আছে যে তেখেত যোৱা 5 বছৰৰ মোটামুটি ধোলা গাঁও পঞ্চায়তৰ পৰা সভানেত্ৰী হিচাপে কাম কৰি গৈছে। খুব সেই দায়িত্ব হিচাপে এইবাৰো আমি চবে মিলি গধুৰ দায়িত্বটো আমি এইবাৰো অৰ্পণ কৰিছো। আমাৰ এটা আশা ধোলা গাঁও পঞ্চায়তৰ তৰফৰ পৰা বা আমি ৱাৰ্ড মেম্বাৰ হিচাপেও আমি আশাবাদী আছো যে এজন ব্যক্তিৰ লগত আমি কাম কৰিলে খুব সুন্দৰভাৱে আমি অনাগত দিনত কাম কৰি যাব পাৰিম। দলঙৰ পৰা ফাৰুক আব্দুল্লাহ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।